ত্ৰিগ্ৰহী যুগৰ সৈতে তিনিটা ৰাশিৰ ভাগ্য মুকলি হ'ব। জীৱনত সুখ আৰু ধনেৰে ভৰি পৰিব, লগতে বৃদ্ধি হ'ব আয়। জ্যোতিষশাস্ত্ৰমতে ত্ৰিগ্ৰহী যুগৰ প্ৰভাৱে 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। প্ৰেম আৰু সুখৰ শাসক শুক্ৰ আৰু জ্ঞান আৰু সৌভাগ্যৰ শাসক বৃহস্পতি গ্ৰহই দুটা ইতিমধ্যেই বুধ ৰাশিৰ মিথুন ৰাশিত সংক্ৰমণ ঘটিছে। একে সময়তে 18 আগষ্টত চন্দ্ৰও এই ৰাশিত প্ৰৱেশ কৰিব। বৃহস্পতি শুক্ৰ আৰু চন্দ্ৰৰ সহযোগৰ বাবে মিথুন ৰাশিত ত্ৰিগ্ৰহী যুগৰ সৃষ্টি হ'ব। 20 আগষ্টলৈকে চলিব এই যুগ আৰু একেদিনত এই ত্ৰিগ্ৰহী যুগে তিনি ৰাশি লোকৰ সৌভাগ্য উজ্জ্বল কৰি তুলিব। আহক জানো সেই ৰাশিকেইটাৰ বিষয়ে। মিথুন ৰাশি। মিথুন ৰাশিৰ স্থানীয় লোকৰ বাবে ত্ৰিগ্ৰহী যুগ অতি শুভ হ'বলৈ গৈ আছে। ফলত তেওঁলোকৰ আয় বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক উন্নত হ'ব। প্ৰতিটো কামতেই ভাগ্য আপোনাৰ লগত থাকিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে অতি উত্তম হ'ব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে সময় ভাল হ'ব। স্বাস্থ্যৰ দ্ৰুত উন্নতি হ'ব। কন্যা ৰাশি। ত্ৰিগ্ৰহী যুগে কন্যা ৰাশিৰ থলুৱা লোকৰ বাবে নতুন চাকৰিৰ সুযোগ আনিব পাৰে। ব্যৱসায়ত ডাঙৰ লাভ আৰু ডাঙৰ চুক্তি হ'ব পাৰে। অবিবাহিত লোকৰ বিবাহৰ সম্ভাৱনা থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন সুখী হ'ব, সুযোগ বাঢ়িব। তুলা ৰাশি। এই সময় তুলা ৰাশিৰ স্থানীয় লোকৰ বাবে আৰ্থিকভাৱে শুভ হ'ব। বহুত টকা উপাৰ্জন কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ উন্নতি অব্যাহত থাকিব। এই সময়ছোৱাত থলুৱা লোকসকলে নেতৃত্বৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব। ভাগ্য মুকলি হ'ব আৰু সন্মান বাঢ়িব। আৰম্ভ কৰা কাম সফল হ'ব। থলুৱা লোকসকলে মানসিকভাৱে শান্ত হৈ থাকিব। ৰাশিৰ সকলোবোৰ তথ্য জ্যোতিষশাস্ত্ৰমতে প্ৰকাশিত। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ।